Hello students, আজি আমি অনুশীলনী 8 ৰ বিষয়ে পঢ়িম। তেতিয়া হলে আহা আমি ভিডিওটো আৰম্ভ কৰো। প্ৰশ্নটো দিয়া আছে তলৰ কোনবোৰ পূৰ্ণঘন নহয়। ইয়াৰ সংখ্যাটো দিয়া আছে 3757। এই সংখ্যাটো পূৰ্ণঘন হয় নে নহয় আমি প্ৰথমতে হেইটো চাম। তাৰ কাৰণে আমি কি কৰিম 3757 ক আমি হৰণ কৰি চাম। হৰণ কৰিলে প্ৰথমতে চোৱা ইয়াক 13 এৰে যাব 13 গলে এটো 2 হ'ব 8 9 289 again ইয়াক 17 এৰে হৰণ যাব 17 into 17 হলে 289 হ'ব তেতিয়া হলে আমি উত্তৰটো পালো যে 13 into 17 into 17 বা আমি ইয়াক এনেকৈ লিখিব পাৰো 13 into 17 স্কয়াৰ। এটা তোমালোকে চাবা যেতিয়া ঘন বুলি কব পূৰ্ণ ঘন বা ঘন বুলি কলে আমাৰ সংখ্যাটো কেনেকৈ ৰূপত আহিব লাগিব ধৰা a এটা সংখ্যা ইয়াক আমি ঘন আকাৰত লিখিব লাগে তেতিয়া হলে আমি ইয়াক কি লিখিম এটা ওপৰত 3 দিম মানে a কিউব ঠিক আছে কিন্তু আমি দেখিলো ইয়াতে কিউব নাই স্কয়াৰ আছে আৰু ইয়াতে অকল এটাই 13 আছে তেতিয়া হলে আমি কি ক'ব পাৰো যে ওপৰৰ যেটো সংখ্যা আছে এই সংখ্যাটো এতেকে 3757 পূৰ্ণ ঘন নহয় ঠিক আছে ঠিক একেদৰে আমি 2 নম্বৰ প্ৰশ্নটো চাও 2 নম্বৰ প্ৰশ্নত দিয়া আছে 3375 আমি 3375 ক আমি প্ৰথমতে 3 ৰে যাব 1 1 2 2 5 আকৌ ইয়াক 3 ৰে যাব 3 into 3 9 9 হ'ব okay 3 into 7 21 again 3 into 5 15 3 1 3 3 into 2 6 3 into 5 15 again 3 रे যাব okay এটা 3 रे না যায় এটা যাব 5 এৰে 5 into 2 10 25 okay 5 into 5 25 3 into 3 আমি তিনিটা 3 পাইছো আৰু তিনিটা 5 পাইছো 5 into 5 এটা হলে আমি ইয়াক লিখিব পাৰো 3 কিউব into 5 কিউব হয়নে ইয়াতে তিনিটা আছে আৰু 5 তিনিটা আছে তাৰ মানে কেনেকৈ আছে ঘন আকাৰত আছে আৰু সেই কাৰণে আমি লিখিছো 3 কিউব আৰু 5 কিউব তেতিয়া হলে এতিয়া কি হ'ব এই সংখ্যাটো আমাৰ কি হ'ব যেহেতু আমি ঘন আকাৰত পাইছো a কিউব আকাৰত পাইছো হয়নে 3 কিউব into 5 কিউব তেতিয়া হলে আমাৰ এই সংখ্যাটো পূৰ্ণ ঘন হ'ব দুটা প্ৰশ্নৰ উত্তৰ মই কৰি দিছো আৰু বাকি থকা দুটা তোমালোকে নিজে এবাৰ ট্ৰাই কৰি চাবা 2 নম্বৰ প্ৰশ্নটিলৈকে আহো দিয়া আছে তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা তোমাৰ সংখ্যাটো প্ৰথমতে দিয়া আছে 19 19ৰ ঘনফল নিৰ্ণয় কৰিব দিছে তো প্ৰথমতে কৈছো যে আমি সংখ্যা এটাক যদি 3 বাৰ পূৰণ কৰো আৰু সেই যেটো মানে তোমাৰ উত্তৰ ওলাব সেইটোই হৈছে সেই সংখ্যাটোৰ ঘনফল এটা তোমাৰ 19ৰ ঘনফল উলিয়াব দিছে তেতিয়া হলে আমি কি কৰিম 19ক আমি 3 বাৰ পূৰণ কৰি দিম ঠিক আছে 19ক আমি যেটা 3 বাৰ পূৰণ কৰিম আমি ইয়াৰ উত্তৰটো পাম 6859 আৰু এইটোই হৈছে তোমাৰ 19ৰ ঘনফল ঠিক একেদৰে 21 দিয়া আছে 21ৰ ঘনফল উলিয়াব লাগে তো আমি কি কৰিম ইয়াত 21ক আমি 3 বাৰ পূৰণ কৰি দিম 21 into 21 into 21 তো 21ক 3 বাৰ পূৰণ কৰিলে আমি পাম 926 আৰু এইটোই হৈছে তোমাৰ 21ৰ ঘনফল ইয়া আমাৰ 3 নম্বৰ প্ৰশ্নটিলৈকে প্ৰশ্নটোত কৈছে যে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ এককৰ স্থানৰ অংক কি হ'ব তাৰ মানে এই সংখ্যাটোক যদি আমি ঘন কৰো তেতিয়া হলে ইয়াৰ যেটো এককৰ স্থান উত্তৰৰ যেটো এককৰ স্থান সেই সংখ্যাটো কি হ'ব ধৰা আমি ঘন নকৰতে আমি ইয়াতে যদি চাও ইয়াতে একক স্থান 4 আছে
ইয়াতে 8 আছে ইয়াত 3 আছে আৰু ইয়াত 7 আছে ঠিক আছে উত্তৰটো কৰতে আমি ট্ৰিক এটা চাই লওঁ এই ট্ৰিকটোত কি লিখিছো চোৱাচোন 1 কিউব মানে কি পাম আমি 1 পাম 2 কিউব মানে 8 3 কিউব মানে 27 4 কিউব মানে 64 5 কিউব মানে 125 6 কিউব মানে 216 7 কিউব মানে 343 8 কিউব মানে 512 আৰু 9 কিউব মানে 729 এতিয়া চাবা ইয়াৰ এককৰ ঘৰত 1 আছে ইয়াত 8 আছে ইয়াত আছে 7 4 কিউবত এককৰ ঘৰত আছে 4 5 কিউবত আছে 5 6 কিউবত মানে 6 কিউব কৰোতে ইয়াৰ এককৰ সংখ্যাটো আমি পাইছো 6 ঠিক একেদৰে 7 কিউব কৰোতে ইয়াৰ এককৰ সংখ্যাটো পাইছো আমি 3 8 কিউব কৰোতে এককৰ সংখ্যাটো পাইছো 2 আৰু 9 কিউব কৰোতে এককৰ সংখ্যাটো পাইছো আমি 9 ইয়াতে এটা মন কৰিবলগীয়া কথা যে 2 ঘন কৰিলে আমি কি পাইছো 8 পাই আছো মানে 2 কিউব ইকুয়াল 8 8 কিউবক ঘন কৰিলে আমি পাইছো 512 মানে কিন্তু ইয়াতে এককৰ স্থানটো কিমান আছে 2 আছে তাৰ মানে আমি 8ক যেতিয়া ঘন কৰি আছো আমি তাৰ এককৰ স্থানত কি পাই আছো 2 পাই আছো হয়নে ঠিক একেদৰে তোমালোকে চাবা 3 কিউবক ঘন কৰিলে আমি পাম 7 মানে এককৰ স্থানত থাকিব 7 আৰু 7 কিউবক যদি আমি ঘন কৰি আছো 3 4 3 পাইছো তাৰ মানে এককৰ স্থানত সংখ্যাটো কিমান আছে 3 মানে আমি এনেকৈ বুজাব পাৰো ঠিক আছে আৰু বাকি কেইটা তুমি চোৱা 4 5 6 আৰু 9 এই সংখ্যা কেইটা যেতিয়া আমি ঘন কৰিছো আমি এককৰ স্থানবোৰত সেইবোৰ সংখ্যাকে পাই আছো 4 কিউবত 64 পাইছো এককৰ স্থানত আছে 4 5 কিউবত 125 পাইছো এককৰ স্থানত আছে 5 6 কিউবক ঘন কৰোতে 216 পাইছো এককৰ স্থানত আছে 6 আৰু 9 কিউবক ঘন কৰোতে পাইছো 729 এককৰ স্থানত আছে 9 অকল চাবা তোমালোকে 2 ঘন কৰিলে আমি কি পাইছো 8 ঠিক একেদৰে 8ক যদি আমি ঘন কৰো আমি পাও 512 তাৰ মানে এককৰ স্থানত আমি 2 পাই আছো এই দুটাক আমি হাল হলনি বুলি ক'ব পাৰো মানে ইয়াক ঘন কৰিলে আমি এককৰ স্থানত 8 পাম 8ক ঘন কৰিলে এককৰ স্থানত আমি 2 পাম ঠিক একেদৰে 3ক ঘন কৰিলে এককৰ স্থানত আমি 7 পাম 7ক যদি ঘন কৰো এককৰ স্থানত আমি 3 পাম তো আমি এইটো ট্ৰিকেৰে আমি ইয়াৰে উত্তৰখিনি উলিয়াব কাৰণে আমাৰ বহুত ইজি হ'ব এতিয়া চাবা ফাৰ্ষ্টটোৰ এনসাৰ কিমান হ'ব 14 আছে হয়নে 14 কিউব ঠিক আছে তো 4ক যদি আমি যদি কিউব কৰো এককৰ ইটো এককৰ স্থানত আছে 4ক কিউব কৰিলে আমি কি পাইছো এককৰ স্থানত 4 তেতিয়া হলে ইয়াৰ উত্তৰটো হ'ব আমাৰ 4 ঠিক একেদৰে 8ক যেতিয়া আমি ঘন কৰো এককৰ স্থানত কি পাইছো 2 পাইছো তো আমি ইয়াৰে উত্তৰ লিখিম 2 4 টো কিয় লিখি আছো কাৰণ প্ৰশ্নটোত কৈছে যে প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক ইয়াত একক স্থানৰ অংকটোহে লিখিব দিছে ইয়াৰ উত্তৰটো তোমাৰ বেলেগ হ'ব কিন্তু একক স্থানত আমি কি পাম ইয়াত 4 পাম বা 18ক যদি আমি কিউব কৰো একক স্থানত আমি পাম 2 ঠিক আছে ঠিক একেদৰে 13ক যদি আমি কিউব কৰো 3 আছে 13ৰ একক স্থানত ইয়াক কিউব কৰিলে আমি কিমান পাই আছো 7 তো ইয়াৰ উত্তৰটো হ'ব 7 আৰু 27ক যদি আমি ঘন কৰো এককৰ স্থানত 7 আছে যেহেতু ইয়াৰ উত্তৰটো হ'ব 3 তো এইটোৱে হৈছে আমাৰ 3 নং প্ৰশ্নটোৰ উত্তৰ আৰু আমি কোনো ধৰণৰ পূৰণ নকৰাকে আমি ইজিলি এই যদি এটো মনত ৰাখো আমি ধুনিয়াকে আমি উত্তৰবিলাক উলিয়াব পাৰিম 4 নম্বৰ প্ৰশ্নটি চাবা তাত কৈছে যে তলৰ সংখ্যাবোৰ পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব সংখ্যাটো দিয়া আছে 5324 5324 মানে এই সংখ্যাটো পূৰ্ণঘন নহয় ঠিক আছে তো এটো সংখ্যাক আমি পূৰ্ণঘন কৰিবলৈ আমি কি সংখ্যাৰে আমি পূৰণ কৰিব লাগিব তেতিয়া হলে আমি উৎপাদক বিশ্লেষণ কৰি চাও প্ৰথমতে যাব ইয়াক 2 ৰে 2 * 2 4 2 * 6 12 2 6 আৰু 2
তো ইয়াক আমি 2 ৰে ডিভাইড কৰিলে 2 6 6 টো আমি পাম ঠিক একেদৰে ইয়াক আকৌ 2 ৰে যাব 2 1 2 2 3 6 1 then next যাব ইয়াক 11 ৰে to 11 1 11 into 11 121 এতিয়া আমি ইয়াৰ উত্তৰটো কিমান পাইছো 2 2 11 into 11 into 11 তাৰ মানে আমি পাইছো 2 square into 11 cube আমি কি আমাক উলিয়াব দিছে কি যে তলৰ সংখ্যাটো পূৰ্ণঘন হ'বলৈ কি সংখ্যাৰ আমি পূৰণ কৰিব লাগিব ইয়াতে আমি দেখিলো যে তিনিটা 11 আছে তাৰ মানে সেই কাৰণে আমাৰ 11 কিউব হৈ আছে কিন্তু 2 দুটা আছে এখানে 2 স্কয়াৰ হৈ আছে যদি আমি ইয়াক পূৰ্ণঘন সজাব লাগে তেতিয়া হলে আমি কি কৰিব লাগিব এই সংখ্যাটোৰ লগত এটা আমি আৰু 2 মাল্টিপ্লাই কৰিব লাগিব 2 পূৰণ কৰিব লাগিব আৰু 2 পূৰণ কৰিলে কি হৈ যাব তেতিয়া এটো 2 কিউব এখন আমি উত্তৰটোত এনেকৈ লিখিম এতেকে 5324 পূৰ্ণ ঘন হ'বলৈ 2 ৰে পূৰণ কৰিব লাগিব বাকি কেটা প্ৰশ্নটো তোমালোকে নিজে চেষ্টা কৰিবা 5 নম্বৰ প্ৰশ্নটিলৈকে চাবা এটা পূৰ্ণঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটা হৰণ কৰিব লাগিব ওপৰৰ প্ৰশ্নটোত কৈছিলে পূৰণ কৰিব লাগিব আৰু তলৰ প্ৰশ্নটোত কৈছে হৰণ কৰিব লাগিব তো ইয়াৰ ইটো লোৱা মেথডটো আগৰটো দৰে সেম আমি ইয়াতে ফাৰ্স্ট উৎপাদক বিশ্লেষণ কৰি চাম 10368 8ক 2 ৰে ডিভাইড হয় তাৰ মানে গুটেকেটা সংখ্যা 2 ৰে তোমাৰ ডিভাইড হ'ব 5184 2 2 4 2 5 10 2 9 18 2 4 2 1 2 2 4 2 9 18 2 7 12 2 7 12 2 4 গুণ 2 8 গুণ 16 2 3 গুণ 4 2 2 গুণ 4 2 4 গুণ 8 2 1 গুণ 2 2 7 12 4 2 ডিভাইড কৰিলে 81 3 to divide কৰিলে 27 9 3 into 3 তাৰ মানে আমি ইয়াৰ সংখ্যা কেটা পাম কেইটা পেয়াৰ আছে এটা দুটা তিনিটা তাৰ মানে আমি লিখিব পাৰো 1 2 3 2 কিউব 1 2 3 আছে আমি 2 কিউব লিখি দিও ইয়াত অকল এটা 2 আছে তো ইয়াক তেনেকৈ লিখি দিম 2 আৰু ইয়াতে আছে 3 আছে তিনিটা into 3 কিউব আৰু শেষত এটা 3 তোমাৰ ৰৈ যাব তাৰ মানে আমি লিখিব পাৰো 2 কিউব প্লাস 2 কিউব প্লাস 3 কিউব আমি এটো মাল্টিপ্লাই কৰি 3 into 2 6 তাৰ মানে এই সংখ্যাটো পূৰ্ণঘন হ'বলৈ হলে আমি ইয়াক 6 ৰে ডিভাইড কৰিব লাগিব চাবা ইয়াতে লিখি দিছো 2 কিউব 3 কিউব হ'ব এটো 3 কিউব into 6 আছে ইয়াক যদি আমি 6 ৰে ডিভাইড কৰি দিও ডিভাইড কৰিলে কি হৈ যাব এটো ক্যান্সেল আউট হৈ যাব ক্যান্সেল আউট হলে আমাৰ কি থাকিব অকল 2 কিউব আৰু 3 কিউব তেতিয়া কি হ'ব এই সংখ্যাটো কি হ'ব মানে এটো সংখ্যা পূৰ্ণঘন হ'ব বাকি কেটা নিজে চেষ্টা কৰিবা 6 নম্বৰ প্ৰশ্নতে দিয়া আছে যে নিম্নলিখিত সংখ্যা কেটাৰ ঘনমূল উলিওৱা এতিয়া আমাক উলিয়াব দিছে 1331 ৰ ঘনমূল তেতিয়াহলে আমি উৎপাদক বিশ্লেষণ কৰি দিও 1331 এটা 1 আছে যেহেতু তাৰ মানে 11 ৰে তোমাৰ ডিভিজিবল হ'ব তো 11 into 1 11 এপিনে 2 আহিব আৰু ইয়াতে 1 আহিব
11 into 11 121 এটাকে আমাক এটা ঘনমূল উলিয়াব দিছে সেই কাৰণে আমি লিখিম মানে এই সংখ্যাৰ আমি ঘনমূল বুজাইছো এই চিহ্নটোৰে আমি ঘনমূল বুজাইছো আমি ভিতৰটো লিখি দিম আমি কেইটা 11 পাইছো তিনিটা মানে আৰু ইয়াত যেহেতু এটো 3 আছে আমি ইয়াক এনেকৈ লিখিব পাৰো 11 কিউব আৰু ইয়াৰ উত্তৰটো হ'ব 11 আমি আৰু এটা সংখ্যা লৈছো 1728 তো 1728 ক মই উৎপাদক বিশ্লেষণটো কৰি লৈছো ইয়াতে তো কৰিলতে আমি এনেকুৱা এবোৰ সংখ্যা পাইছো ইয়াক আমি বহুৱাম তাৰ আগত আমি পেয়াৰ বনাই চাও 2 তিনিটা ইয়াতে আছে তিনিটা ইয়াতে আছে তিনিটা তাৰ মানে এটো ইয়াতে আছে আহিব 2 কিউব আৰু ইপিনে আহিব 3 কিউব এটাকে ঘনমূল উলিয়াব লাগে 1728 আমি ইয়াতে লিখি দিম 3 2 কিউব into 2 কিউব into 3 কিউব আমি লিখিব পাৰো 2 into 3 আৰু ইয়াৰ উত্তৰটো হ'ব 12 6 নম্বৰৰ বাকিবোৰ তোমালোকে নিজে চেষ্টা কৰি চাবা 7 নম্বৰ প্ৰশ্নটিত কৈছে যে উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা ইয়াৰ আগতে আমি 6 নম্বৰটো ঘনমূল নিৰ্ণয় কৰোঁতে সেই একেই পদ্ধতি আমি ব্যৱহাৰ কৰিছো উৎপাদক বিশ্লেষণ পদ্ধতি তোমালোকৰ বেছি বুজিবলৈ টান নহব আমি উৎপাদক বিশ্লেষণ পদ্ধতি আমি ব্যৱহাৰ কৰিম 3 3 7 5 দিয়া আছে তো এক প্ৰথমতে 3 ৰে ডিভাইড হ'ব 3 to 1 3 into 1 2 is 6 5 again 3 रे যাব 3 into 3 9 to 7 21 to 5 3 এতিয়া ইয়াক তোমাৰ যাব again 3 ৰে যাব 3 into 1 3 2 6 এতিয়া 125 আছে ইয়াক 5 ৰে ডিভাইড হ'ব 25 আৰু 25 হলে 5 into 5 এটাকে আমি লিখিব পাৰো 3375 মানে এটা তিনিটা পেয়াৰ আছে ইয়াতো তিনিটা আছে এখানে পেয়াৰ হ'ব 3 কিউব into 5 কিউব এটাকে ঘনমূল 3375 ইকুৱেল আমি ডাইৰেক্ট আমি লিখি দিব পাৰো 3 into 5 equal to 15 তো এইটো হৈছে তাৰ এনসাৰ আৰু বাকি কেটা তোমালোকে নিজে কৰিবা 8 নম্বৰ প্ৰশ্নটোত কি কৈছে চাবা উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখা অনুমান কৰি উলিয়াব দিছে উৎপাদক বিশ্লেষণ নকৰাকৈ তো প্ৰথমটো দিয়া আছে 12167 আমি কেনেকৈ অনুমান কৰিম আমি অনুমান কৰাৰ আগতে মই 3 নম্বৰ প্ৰশ্নটোত যেটো আমি লিষ্ট দিছিলো এইটো যে 1 কিউব হলে 1 হ'ব 2 কিউব হলে 8 হ'ব আমি এইটো তালিকাৰ আমি সহায় লম ঠিক আছে তো প্ৰথমতে চাও কি আমাক কি দিয়া আছে 12167 ঠিক আছে তো ইয়াতে আমি এই তিনিটাক আমি এটা পেয়াৰ বনাই ললো মনত ৰাখিবা প্ৰথমতে আমি তিনিটা যেটো অংক আছে এই তিনিটা আমি পেয়াৰ বনাইছো পেয়াৰ বনাই আমি সাম্মাৰ এককৰ হৰত কি আছে এককৰ হৰত আছে আমাৰ 7 ওকে যদি 7 ক আমি কিউব কৰো 7 ক কিউব কৰিলে কিমান পাইছো 343 7 ক যদি কিউব কৰি আছো আমি পাইছো 343 তাৰ মানে ইয়াত এককত কিমান আহিব 3 ওকে যেহেতু আমাক অনুমান কৰিব দিছে আমি কি কৰিছো যে এককৰ সংখ্যাটোৱে লম যে 7 কিউব কৰোতে আমি কি পাইছো 343 সেই কাৰণে আমি ইয়াতে অকল এককৰ সংখ্যাটো লিখছো 3 এতিয়া আমি চাম এই দুটা অংক এই দুটা কিমান আছে 12 হয়নে এতিয়া আমি এই লিষ্টত যাম গৈ পেলে চাম যে আমি 1 কিউব কৰিলে আমি 1 পাই আছো 2 কিউব কৰিলে 8 পাই আছো আৰু 3 কিউব কৰিলে কিমান পাই আছো 27 তো যদি আমি 3 কিউব কৰো 27 পাম কিন্তু ইয়াতে আমাৰ সংখ্যাটো কিমান দিয়া আছে 12 12 তকে 27 ডাঙৰ হ'ব সেই কাৰণে আমি
2 কিউব 3 কিউব নলৈ পেলাই আমি অকল 2 কিউব লম ঠিক আছে 2 কিউব লোৱাৰ লগে লগে আমাৰ কি হ'ব 8 8 টো 12 তকৈ সৰু হয়নে সৰু হোৱা কাৰণে আমি ইয়াত সংখ্যাটো লিখিম 2 তাৰ মানে 23 হৈছে ইয়াৰ answer 12167 ইয়াৰ ঘনমূল কৰিলে আমি পাম 23 আৰু এটা বুজাই দিছো 2 নম্বৰ আছে 8000 0 0ক যেতিয়া আমি কিউব কৰো আমি কি পাম 0 পাম হ'ব আমি উলিয়াইছো 8000 ৰ 0ক আমি কিউব কৰিছো 0 তাৰ মানে এককৰ স্থানত আমাৰ অংকটো হ'ব 0 এই তিনটা পেয়াৰ হয় নেক্সটটো কিমান আছে 8 8 আমি কেতিয়া পাম যেতিয়া 2 কিউব কৰো 2 কিউব কৰিলে আমি 8 পাম তো ইয়াতে আমি লিখিম 2 তাৰ মানে আমি ইয়াক যেতিয়া ঘন কৰিম ইয়াৰ এনসাৰটো আমি পাম 20 ঠিক একেদৰে 3 নম্বৰটো চাবা 3 নম্বৰ আছে 4096 4096 এই তিনিটা পেয়াৰ হয় এতিয়া আমি 6ক যদি কিউব কৰো 6ক কিউব কৰিলে আমি পাম 216 তাৰ মানে এককৰ সংখ্যাটো আমাৰ 6 হ'ব তো আমি এককৰ সংখ্যা এটা বহাই লম 6 ওকে এটা আমি চাম a4 মানে 4 ৰ কাৰণে আমি 1 কিউব কৰিলে আমি 1 পাই আছো 2 কিউব কৰিলে আমি পাই আছো 8 তাৰ মানে আমি 2 কিউব কৰিব নোৱাৰো 2 কিউব 2 ললে আমাৰ কি হ'ব 8 হৈ যাব সেই কাৰণে 8 আমাৰ 4 টো 8 তকৈ সৰু তো এই ক্ষেত্ৰত আমি 1 কিউব কৰিম মানে 1 লম আৰু 1ক যেতিয়া কিউব কৰিম আমি পাম 1 তো ইয়াৰ উত্তৰটো হৈছে 16 আৰু আমাৰ হেখত 4 নম্বৰ এটা আছে 4 নম্বৰটো চাও 5832 তো 5832 আমি এতিয়া উলিয়াম অনুমান কৰি এটো এটা পেয়াৰ বনাই লম আমি 2 কিউব কৰিলে আমি কিমান পাও 8 পাও আমি তো জানো ইয়াত এটা এককৰ সংখ্যা আছে তো আমি 8 লিখি লম আৰু 5 ৰ কাৰণে আমি কি সংখ্যা লম ইয়াতে চাবা 1 কিউব কৰিলে 1 আছে উত্তৰ 2 কিউব কৰিলে 8 তাৰ মানে আমি ইয়াতে 2 লিখিব নোৱাৰো কাৰণ 2 লিখিলে আমি ইপিনে কি পাম 8 পাম আৰু 5 টো হৈছে 8 তকৈ সৰু সেই কাৰণে আমি ইয়াতকে তলৰ সংখ্যাটো লম তলৰ সংখ্যাটো হ'ব তোমাৰ 1 তো ইয়াত তোমাৰ এটোৰ উত্তৰ হ'ব 5832 ইয়াৰ যেটো ঘনমূল হ'ব এটো 18 9 নম্বৰ প্ৰশ্নটি চাবা ইয়াত কৈছে এটা ঘনকৰ দিশ 12 সেন্টিমিটাৰ তেতিয়া হলে ঘনকটোৰ আয়তন কিমান আমাক ইয়াতে দি আছে দিশ দি আছে আমাৰ 12 সেন্টিমিটাৰ তেতিয়া হলে ঘনকৰ আয়তন ওলোৱা সূত্ৰটো হৈছে তোমাৰ দিশক আমি যদি কিউব কৰো বা আমি আগতেও পাইছে তোমালোকে l কিউব lক আমি যেটো দৈৰ্ঘ্য বুলি লও আমাৰ এটো হৈছে তোমাৰ আয়তন ওলোৱা ফৰ্মুলা দিশ আমি কিউব লিখিছো তাৰ মানে কি হ'ব 12 সেন্টিমিটাৰ হোল কিউব লিখিম সৰি 12 নহয় 1.2 তো 1.2 ক যেতিয়া আমি কিউব কৰিম আমি উত্তৰটো পাম 1.728 সেন্টিমিটাৰ কিউব তাই ইয়াক আমি ঘন সেন্টিমিটাৰ বুলিও লিখিব পাৰো যেহেতু ঘনমূল ওলাইছো ঘন সেন্টিমিটাৰ তো ইয়াৰে এটো হৈছে উত্তৰ 10 নম্বৰ প্ৰশ্নটিলৈকে চাবা কৈছে যে এটা ঘনক আকৃতিৰ বাকচৰ আয়তন 6859 ঘন সেন্টিমিটাৰ হলে বাকচটো কিমান অখ হ'ব আগৰ 9 নম্বৰ প্ৰশ্নটি তোমাৰ দিয়া আছিল যেটো দিশ বা ঘনকটোৰ মানে উচ্চতা এটো ঘনক আছিল তাৰ দিশ দি আছিল এটোক আমি দিশ বুলি বুজাও এলেৰেও বুজাও বা উচ্চতা বুলিও ক'ব পাৰো
তোমাক উলিয়াব দিছিলে এই ঘনকটোৰ আয়তন, কিন্তু 10 নম্বৰ প্ৰশ্নটোত দিছে ঘনকটোৰ আয়তন দিয়া আছে, উলিয়াব দিছে দিশ বা ওখ বা উচ্চতা উলিয়াব দিছে। আমি আগতে যেনেকৈ কৰিছিলোঁ সেই মেথডটোৰ অলপমান অপজিট ভাবে আমি ইয়াৰ উত্তৰটো উলিয়াব লাগিব। আমি লিখিম যে দিয়া আছে ঘনকৰ আয়তন ঘনকৰ আয়তন হৈছে 6859 ঘন সেন্টিমিটাৰ। ধৰা আমি ইয়াক এল কিউব বুলি ধৰোঁ, আয়তন হয়নে? আয়তনটোক আমি কি কৰোঁ কিউব কৰিহে উলিয়াওঁ। এল কিউব ইকুৱেল টু আমি লিখিব পাৰোঁ 6859। আমি উলিয়াব লাগে কি, আমাক উলিয়াব দিছে এল মানে উচ্চতা কিমান, আৰু এল কিউব মানে কি হয় দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা, গোটেইখিনিক যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি কি তাক কওঁ আয়তন বুলি কওঁ। ঠিক আছে, সেইকাৰণে আমি এল কিউব বুলি লিখিছোঁ। এতিয়া আমি কিউবটো যেতিয়া ইয়াৰ পৰা গুচাই দিম তেতিয়াহ'লে এইটো ইয়ালৈকে কনভাৰ্ট হ'ব, কনভাৰ্ট হৈ পেলাই এইটোক আমি এনেকৈ লিখিব লাগিব 6859। চোৱা এল কিউবটো হৈছে আয়তন আৰু ইয়াৰ মানটো এইটো দিয়া আছে, কিন্তু ইয়াৰ পৰা আমি অকল এলটো উলিয়াব লাগে। যেতিয়া আমি এল উলিয়াব লাগিব এই কিউবটো আমি ইয়াৰ পৰা নোহোৱা কৰিব লাগিব। নোহোৱা কৰিলে ই একদম নোহোৱা হৈ নাযায়, ই ক'ত ইপিনে গুচি আহিব আৰু কেনেকুৱা ফৰ্মত গুচি আহিব, এইটো কিউব ৰুট এনেকুৱা ফৰ্মত গুচি আহিব। ঠিক আছে, তেতিয়াহ'লে আমি ইয়াৰ ঘনফলটো উলিয়াব লাগিব। ইয়াৰ ঘনফলটো হ'ব তোমাৰ 19 সেন্টিমিটাৰ কিউব। 11 নম্বৰ প্ৰশ্নটি চাবা, প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ দিয়া আছে, শুদ্ধ উত্তৰটো লিখা। এ নম্বৰত কৈছে যে 23ৰ ঘনৰ এককৰ স্থানৰ অংকটো কিমান। তাৰমানে ইয়াক যদি আমি ঘন কৰোঁ তেতিয়াহ'লে যিটো উত্তৰ হ'ব তাৰ এককৰ স্থানৰ অংকটো কিমান হ'ব। তো 23 আছে হয়নে, ইয়াক যদি আমি কিউব কৰোঁ যিটো উত্তৰ পাম তাত যিটো এককৰ স্থান অংক হ'ব, অংকটো কিমান হ'ব উলিয়াব দিছে। তো ইয়াৰ আগতে আমি এটা ট্ৰিক যিটো এপ্লাই কৰিছিলোঁ 3 কিউব কৰিলে কিমান পাইছিলোঁ 27 হয়নে। তাৰমানে যদি এককৰ স্থানত যদি 3 থাকে তাক যদি সেই গোটেই সংখ্যাটোক যদি কিউব কৰোঁ আমাৰ উত্তৰত এই এককৰ স্থানটো কিমান আহিব 7, তেতিয়াহ'লে ইয়াৰ এনসাৰটো হ'ব 7। বি নম্বৰ কৈছে তলৰ কোনটো পূৰ্ণ ঘনক। এই সংখ্যা তিনিটাৰ এটা পূৰ্ণ ঘনক, ইয়াতে মই টিক মাৰ্ক দিছোঁ 343। তোমালোকে নিজে কৰি চাবা যে পূৰ্ণ ঘন এইটো কেনেকৈ হৈছে। ঠিক আছে, পূৰ্ণ ঘন হ'ব লাগিলে কি হ'ব, আমাৰ যিটো উৎপাদক বিশ্লেষণত গোটেইকেইটা তোমাৰ এনসাৰৰ যি তোমাৰ মান নোলাকৈ তোমাৰ কিউব ফৰ্মত থাকিব লাগিব। ঠিক আছে, চি নম্বৰত চাবা এইটো কিউব ৰুট অফ 1000, ইয়াৰ মান কিমান 1000, কিউব ৰুট অফ 1000 দিয়া আছে। তো 1000 মানে আমি কি লিখিব পাৰোঁ 10 × 10 × 10 বুলি লিখিব পাৰোঁ হয়নে, 10 × 10 হয়নে। তো এইটোৰ এনসাৰটো কি হৈ যাব অকল 10, সেইকাৰণে আমি ইয়াৰে উত্তৰ লিখিছোঁ 10। ডি নম্বৰ প্ৰশ্নটোলৈকে চাবা, তাত কৈছে যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান কিমান। nৰ মান কিমান বুলি কৈছে, তো mটো কৈছে nৰ ঘনমূল, তেতিয়াহ'লে nৰ মানটো হ'ব n = m কিউব। ঠিক আছে, তো ইয়াতে উত্তৰটো দিয়া আছে m কিউব। ই নম্বৰ প্ৰশ্নটিলৈকে চাবা, ইয়াতে তোমাৰ 3টা অংক দিয়া আছে, ইয়াৰ মানটো উলিয়াব দিছে। তেতিয়াহ'লে আমি ইয়াৰ যদি মানটো উলিয়াওঁ আমি কেনেকৈ কৰিম, 8 মানে কি হয় 8 মানে 2 × 2 × 2 হয়নে, 2 × 2 × 2 লিখি দিম। 27 মানে 3 × 3 × 3 ঠিক একেদৰে 64 মানে 4 × 4 × 4 হয়নে। তেতিয়াহ'লে ইয়াৰ ঘনমূল কিমান হ'ব 2, মানে ইয়াক আমি যদি ঘন বৰ্গটো উলিয়াওঁ তেতিয়া 2 হ'ব, ইয়াতে তোমাৰ হ'ব 3 হ'ব, ইয়াতে 4 হ'ব, তো এনসাৰ হ'ব 9।